এতিয়াৰ পৰা বিয়া ঘৰত আতচবাজি বা ফটকা ফুটাই ফূৰ্তি কৰিব নোৱাৰিব। লগতে দৰা ঘোঁৰাত উঠিও যাব নোৱাৰিব। পবিত্ৰ বিবাহক লৈ কেইবাটাও নিয়ম ধাৰ্য কৰা হৈছে। এই নিয়ম অমান্য কৰিলেই সহায় লোৱা হ'ব আৰক্ষীৰ। লগতে বিয়া ঘৰত বজাব নোৱাৰিব ডিজে বজোৱা পৰিয়ালৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। 112ত ফোন কৰি লগে লগে ডিজে বজোৱা পৰিয়ালৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা। বিবাহৰ বাবে উলিয়াব নোৱাৰিব শোভাযাত্ৰা। এই কটকটীয়া নিয়ম বান্ধি দিছে উত্তৰ প্ৰদেশৰ বাগপতৰ এটা পঞ্চায়তত। মুছলিম ধুবী সম্প্ৰদায়ৰ এটা পঞ্চায়তত গ্ৰহণ কৰা হৈছে এই কঠোৰ সিদ্ধান্ত। যদি এই সিদ্ধান্তৰ বিৰুদ্ধে কোনোৱে বিবাহ সম্পন্ন কৰে তেন্তে সেই বিবাহৰ খাদ্য গ্ৰহণ নকৰে ৰাইজে। আনকি যৌতুক প্ৰথাও বন্ধ কৰিছে সেই পঞ্চায়তখনে। কাৰণ যৌতুক দিয়া আৰু লোৱা দুয়োটাই অপৰাধ বুলি গণ্য কৰিছে পঞ্চায়তখনে। অৰ্থাৎ উত্তৰ প্ৰদেশৰ বাগপতৰ এটা পঞ্চায়তত পবিত্ৰ বিবাহক লৈ কিছু নিয়ম ধাৰ্য কৰা হৈছে আৰু যি নিয়ম মানি নচলিলে সেই বিবাহ খাদ্য গ্ৰহণ নকৰিব ৰাইজে। আৰু সেই নিয়মকেইটা হৈছে বিবাহৰ বাবে উলিয়াব নোৱাৰিব কোনো শোভাযাত্ৰা আৰু বিবাহত বজাব নোৱাৰিব কোনো ডিজে জাতীয় যন্ত্ৰ, আতচবাজি বা ফটকা ফুটাই ফূৰ্তি কৰিব নোৱাৰিব কোনেও। এই নিয়ম অমান্য কৰিলেই সহায় লোৱা হ'ব আৰক্ষীৰ। এটা মুছলিম ধুবী সম্প্ৰদায়ৰ এটা পঞ্চায়তত গ্ৰহণ কৰা হৈছে এই কঠোৰ সিদ্ধান্ত। আৰু বৰ্তমান কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া লক্ষণীয় হৈ পৰিছে।